লিডুৰ কেইটামান অঞ্চল এতিয়া ভয় আৰু শংকাৰ মাজৰে অতিবাহিত কৰিবলৈ গৈছে। লিডুৰ ঝৰ্ণা বস্তি, চীনা বস্তি আৰু প্ৰধান বস্তি, এই তিনিখন গাঁৱৰ লোক এতিয়া অনিশ্চয়তাত জীৱন অতিবাহিত কৰিবলৈ গৈছে। কিয়নো মোৰ পাছফালে যি আছে দেখিছে, ডাম্পিং, কোল ইণ্ডিয়াৰ যি ডাম্প, অভাৰবাৰ্ডেনৰ যি ডাম্প মাটিসমূহ তেওঁলোকে ডাম্পিং কৰিছে আৰু ডাম্পিং কৰি এই গাঁওসমূহ সম্পূৰ্ণভাৱে গাঁওসমূহৰ ওপৰত ডাম্পিং কৰি আহি আছে আৰু তেওঁলোকে এই গাঁওখনত বিভিন্ন ঠাইত ৰঙা কাপোৰ আঁৰি দিছে আৰু লোকসকলক এই ঠাইৰ পৰা উঠি যাবলৈ জাননী দিছে, যাৰ ফলস্বৰূপে এই লোকসকল এতিয়া ভয় শংকাৰ জীৱন অতিবাহিত কৰিবলৈ লৈছে। কিয়নো বিগত কেইবা দশক ধৰি এই লোকসকল এই অঞ্চলত বসবাস কৰি আহিছে আৰু আমি জানিব পৰা মতে এই অঞ্চলটোত স্বাধীনতাৰ সময়ৰ পৰাই বহু কেইবাটাও পৰিয়াল এতিয়াও এই অঞ্চলত বসবাস কৰি আছে, কিন্তু হঠাৎ কোল ইণ্ডিয়া দিয়া এই তেওঁলোকক উঠি যাবলৈ যি জাননী দিছে, তাৰ ফলস্বৰূপে তেওঁলোকে এতিয়া শংকাত পৰিছে। আচলতে এনেদৰে গোটেই যি ডাম্প কোল ইণ্ডিয়াৰ যি ডাম্পিং, সেই ডাম্পিংসমূহ এতিয়া আনৰ বাৰীত এই বাগানত এনেদৰে ডাম্পিং কৰিছে, যাৰ ফলস্বৰূপে বহু লোকৰ শ আপোনাৰ গছ পুলিৰ পৰা আৰম্ভ কৰি চাহ পুলিসমূহ নষ্ট হৈছে, যাৰ ফলস্বৰূপে এতিয়া বহু লোকে এই বিষয়ে আমি এই অঞ্চলটোৰ কিছু লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয়, গাঁওখনৰ যিসকল লোক আছে আমি সেই একাংশ লোকসকল আমি জানিব বিচাৰিম আচলতে কেনেধৰণৰ কি পৰিস্থিতি হৈছে এতিয়া। বৰ্তমান আমাৰ গাঁৱত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে, কাৰণ আমাৰ 800 ঘৰ, তেওঁলোকৰ মানুহৰ ভৱিষ্যতৰ সুনিশ্চিততা নাই। তেওঁলোকে ক'ত যাব? কোল ইণ্ডিয়াই কোনো ধৰণৰ নথি পত্ৰ আমাক দিয়া নাই আৰু গাঁৱৰ মানুহক পুৰুষ নথকা ঘৰত আহি মহিলাক দাবী ধমকি দিছে যে তেওঁলোকে ঘৰখন খালী কৰি দিয়ক। তেনেকুৱা ধৰণৰ কোনো কথাই গাঁৱৰ মানুহে মানি লোৱা নাই আৰু এইটো বিষয়ে আমি বিধায়ক ভাস্কৰ শৰ্মাকো আমি অৱগত কৰিছোঁ। তেওঁ আমাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিম বুলি কৈছে, আমাৰ এই সমস্যাটো বুজ ল'ম বুলি কৈছে। তাৰপৰা আপোনাৰ SDOকো দিয়া হ'ল নথি পত্ৰসমূহ আৰু কোল ইণ্ডিয়াৰ GMকো দিয়া হৈছে, তেওঁলোকে এই বিষয়ে সিদ্ধান্ত আমাক গ্ৰহণ কৰিম বুলি কৈছে। হয়, নিশ্চয়কৈ এই কোল ইণ্ডিয়াই যি হঠাৎ বিভিন্ন ঠাইত গাঁওখনত ৰঙা ফিটা বান্ধিছে, ৰঙা ফিটা বান্ধি যি আতংকৰ সৃষ্টি কৰিছে, যাৰ ফলস্বৰূপে ৰাইজসকল আতংকিত হৈ পৰিছে। এই ক্ষেত্ৰত এগৰাকী মহিলা আছে, তেওঁলোকৰ চাহ বাগানসমূহ সম্পূৰ্ণৰূপে ডাম্পিং হৈ পৰিলে। আমি সেই বাইদেউগৰাকীক জানিব বিচাৰিম। বাইদেউ। हाँ सर, हम लोग का 8 बीघा बागान था और हम लोग मेरा 2 भाई है और हम उनका दीदी है। हम लोग का 8 बीघा बागान सब कोल इंडिया ख़त्म कर दिया डंपिंग करके। आज तक आप लोगों को इसके कुछ भुगतान मिला क्या? नहीं, हम लोग कोल इंडिया ऑफिस गया था, एजेंट ऑफिस, लेकिन वहाँ से हम लोग को धमकी दिया पुलिस का और वापस भेज दिया, कुछ नहीं दिया। হয়, আচলতে কথা ক'ব লাগিব, কোল ইণ্ডিয়া কৰ্তৃপক্ষই গুণ্ডাগিৰি কৰাৰ দৰে এই লোকসকলৰ যি ডাম্পিং, সেই ডাম্পিংসমূহত চাহ বাগানসমূহত ডাম্পিং কৰিলে, কিন্তু তাৰ ফলস্বৰূপে তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণ নাই দিয়া, যাৰ ফলস্বৰূপে এতিয়া এই ৰাইজসকল বৰ চিন্তাত পৰিছে আৰু তেওঁলোকক জাননী দিছে যে তেওঁলোকে এই ঠাই এৰি অন্য ঠাইলৈ গুচি যাব লাগে। কিন্তু সুদীৰ্ঘ কেইবা বছৰ ধৰি তেওঁলোকে যি ঠাইত বসবাস কৰি আছে, খাজনা পৰ্যন্ত লৈ আছিল, কিন্তু 2021 চনৰ পৰা এটা কথা উল্লেখ কৰিব লাগিব, 2021 চনলৈকে খাজনা লৈ আছিল, কিন্তু হঠাৎ 2021 চনৰ পৰা মাটিৰ খাজনা লোৱাও বন্ধ কৰি আহিছে। এতিয়া এওঁলোকে বিধায়কৰ ওচৰতো আবেদন জনাইছে। এতিয়া লক্ষণীয় হ'ব যে চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন, এনিভাৰ 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।